আপোনালোকৰ স্কাল্পত যদি পিম্পল হয় এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে জাষ্ট দুটা হোমিওপ্যাথিক মেডিচিনৰ সহায় ল'ব পাৰে মেডিচিন দুটা সেফ হয় আপোনালোকে সেলফ মেডিকেটো কৰিব পাৰে প্ৰথম মেডিচিনটো হৈছে আৰ্ছেনিকাম আয়োডাম 30 আৰু এটা হৈছে আপোনালোকৰ আৰ্কটিয়াম লাপ্পা 30 মেডিচিন দুটা সাধাৰণতে হোমিওপ্যাথিক হে গ্লোবিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকে গ্লোবিউল দিনত দুবাৰ এক সপ্তাহলৈকে খাব দিয়া হয় বেছিভাগ ৰোগীৰ ক্ষেত্ৰত জাষ্ট এই দুটা মেডিচিনতে স্কাল্পৰ যেটো পিম্পলছ আছে হেতু নাইকিয়া হৈ যায় ইয়াৰ লগতে আপোনালোকে নিজৰ স্কাল্পত যদি ডেন্ড্ৰাফ আছে তাৰ কাৰণে কেয়াৰ কৰিব লাগে আৰু স্কাল্পটো আপোনালোকে অলৱেজ ক্লিন ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে মেডিচিন দুটা এক সপ্তাহ ব্যৱহাৰ কৰক ইন কেছ যদি মেডিচিন ব্যৱহাৰ কৰাৰ পিছতো ঠিক নহয় তেনেহলে আপোনালোকে এজন বিএইচএমএছ ডক্টৰৰ হৈতে পৰামৰ্শ কৰি চিকিৎসা কৰিব নিশ্চিতভাৱে এই সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ সাপোৰ্ট টাউনত ইয়ালে যদি আপোনালোকৰ অহাটো সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো ইয়াৰ চিকিৎসাৰ কাৰণে আহিব পাৰে